ইতিহাস চাবুৰে তেখেতক সফল যাবলৈ অনুৰোধ জনাইছোঁ। মুকলি খবৰ উপসভাপতি আপোনাৰ সকলোকে অতিথিক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজেন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় মিচিঙে মিচিং বুলি ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে। কোনেও স্কুলত কোনো ফেইল কৰা নাই, আচৰিত কথা। চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ। মই সেই অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে, তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী
চৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান বান কৰে, আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কুচিলে আহিছোঁ। গতিকে সেইটো বিষয়টো লৈ পেলাই মোক সামাজিক মাধ্যমত হেনো এই চৰ অঞ্চলতে ঘৰ এটা সাজি থাকিবলৈ ক'লে, বুজিছে নাই? সেইটো একো নকওঁ, কাৰণ এইটো মোক গেঞ্জিত লগা ধূলি বুলি মই জোকাই দিলোঁ। গতিকে আমি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে সেইটো, আমি সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিব খোজোঁ। আৰু গতিকে আমি এনেকুৱা এটা উদ্দেশ্য লৈ আহিছোঁ, আমি এটা বিচিত্ৰতাৰ মাজত আমি যেতিয়া ঐক্য সূত্ৰ এটা গঢ় দি তুলিব পাৰোঁ। এখন অসমখন যদি আমি এখন ফুলনি বুলি ধৰি লওঁ, তাত যদি এটা ৰঙৰ ফুল থাকে, সি কাকো আকৰ্ষণ কৰিব নোৱাৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ৰং তাৰ মাজত আছে, সেইটোৱে হৈছে বিচিত্ৰ ৰূপ। সেই বিচিত্ৰ ৰূপটোৰ মাজতে আমি ঐক্য সূত্ৰডাল বিচাৰি উলিয়াব লাগিব, আৰু সাংস্কৃতিক বন্ধনেৰে আমি বান্ধ খাই থাকি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যত্ন কৰিব লাগিব, যিটো এই চৰ চাপৰিবাসীয়ে কৰিছে। হয়, সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে অসম সাহিত্য সভাৰ উদ্যোগত আজি চৰ চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ সহযোগত কয়াকুছিত বিদ্যাদানীৰ সাংস্কৃতিক সমাৱেশ আয়োজন কৰা হৈছে, আৰু য'ত আমাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ, অসম সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱ আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ সাহিত্যিকসকল আৰু সাংবাদিক বন্ধুসকল তেওঁলোকে উপস্থিত হৈছে। আজি আমাৰ দিনজোৰা কাৰ্যসূচী আছিলে। ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা 109টা পতাকা উত্তোলন, আৰু পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছিলে, আৰু দিনৰ 11 বজাত আমাৰ আলোচনা চক্ৰ হ'ল, আৰু দিনৰ 1 বজাত মুকলি সভা অনুষ্ঠিত হ'ব, আৰু পৰৱৰ্তী সময়ত 4 বজাত সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান ইয়াতে উদযাপন কৰা হ'ব। আৰু আমি বিচাৰিছোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ সভাপতি মহোদয়ে যেনেকুৱা বিচাৰিছে বা কৈছে, সেই কথাখিনিয়ে বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ যিখিনি অৱদান, আমাৰ যি কৰণীয়, সেইখিনি আমি কৰিব লাগিব। আৰু আগন্তুক যি চেঞ্চাছ আহি আছে, এই চেঞ্চাছৰ চৰ চাপৰিবাসী প্ৰতিগৰাকী ব্যক্তিয়ে যাতে কোনো আন ব্যক্তিৰ প্ৰলোভনত, কোনো স্বাৰ্থলোভী ব্যক্তিৰ প্ৰলোভনত নপৰি তেওঁলোকে যাতে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ বাপতিসাহোন আমাৰ যিটো ভাষা, আমাৰ অসমীয়া ভাষা যাতে তেওঁলোকে লিপিবদ্ধ কৰে চেঞ্চাছত, সেইখিনি আহ্বান জনাম। আৰু আমাৰ এই চৰ চাপৰি অঞ্চলৰ যিখিনি সাংস্কৃতি আছে, আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সৈতে যাতে আমি একেলগে এছিমিলেশ্যনৰ যিটো প্ৰচেছ, সেইমতে যাতে আমি কৰিব পাৰোঁ, সেইখিনি আমাৰ প্ৰয়াস। আগন্তুক যিটো চেঞ্চাছ হ'বলৈ গৈ আছে, আমাৰ পূৰ্বপুৰুষসকলেও তেওঁলোকে অসমীয়া ভাষা লিখি আছে নিজৰ মাতৃভাষা হিচাপে। আজিৰ দিনতো আমাৰ যিমান স্কুল বা বিদ্যালয় মহাবিদ্যালয় আছে, প্ৰতিটো বিদ্যালয় মহাবিদ্যালয় অসমীয়া মাধ্যমৰ হয়, কোনো বেংগলী মাধ্যম বা হিন্দী মাধ্যমৰ নহয়, গোটেইখিনি অসমীয়া মাধ্যমৰ হয়। আৰু আমাৰ হয়তো 2-4জন মাজে সময়ে কিছু নেতা ওলায়, তেওঁলোকে বিভিন্ন ভাষা লিখিবলৈ কিছুমান মানুহক প্ৰৰোচনা কৰে। আমি অসম সাহিত্য সভাৰ
আৰু বিশেষকৈ চৰ চাপৰি উপসমিতিৰ যোগেদি প্ৰতিগৰাকী সচেতন ৰাইজক আমি আহ্বান জনাম যে আমাৰ মাতৃভাষা অসমীয়া, আমাৰ পিতৃসকলৰ পৰা পূৰ্বপুৰুষসকলৰ পৰা আমাৰ অসমীয়া মাতৃভাষা হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ। সভা সমিতি আদি কৰি বিদ্যালয় লিখা মেলা গোটেইখিনিত আমাৰ মাতৃভাষা অসমীয়া। গতিকে কোনো ব্যক্তিয়ে যাতে সহজ সৰল যিসকল চহৰবাসী ব্যক্তি আছে, কোনো ৰাজনৈতিক নেতাৰ প্ৰলোভনত পৰি তেওঁলোকে যাতে নিজৰ মাতৃভাষাক বিসৰ্জন দি বিসৰ্জন দিব নোৱাৰে। কিছুমানে বহুতে বাংলা ভাষাই লিখিবলৈ কয়, কিছুমানে মাজে সময়ে আমি শুনিবলৈ পাওঁ মিয়া ভাষাও লিখিবলৈ কয়, যিটো অস্তিত্বহীন। গতিকে মই ৰাইজক আপোনালোকৰ যোগেদি আহ্বান জনাওঁ যে আমাৰ মাতৃভাষা অসমীয়া আৰু আমি হাড়ে হিমজীয়া অসমীয়া জাতিৰ লগত সদায় আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।